তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 7 হিন্দীৰ 7 নম্বৰ পাঠ হার কি জিত এই পাঠৰ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। মই তোমালোকৰ কাৰণে কুৱেশ্যনৰ আনসাৰকেইটা একেবাৰে চমুকৈ লিখি আনিছো। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু এই ভিডিঅ'টো চোৱাৰ পিছত বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাব পাৰা বা তোমালোকে ডেসক্ৰিপশনত চাবা, ডেসক্ৰিপশনতো মই লিংক দি দিম। ঠিক আছে, ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অভ্যাসমালা। 1 নম্বৰ তোমালোকক দিছে प्रश्नों के दिए गए उत्तरों में से सही उत्तर चुनो। মানে তোমালোকক কেইটামান এমসিকিউ টাইপৰ কোৱেশ্চন দিছে। ঠিক আছে, প্ৰতিটো কোৱেশ্চনৰ চাইটা উত্তৰ আছে, চাইটা অপচন আছে, তাৰ পৰা শুদ্ধ যেটো অপচন হেতু বাছি উলিয়াব লাগিব। চোৱা কত আছে, बाबा भारती ने अपने प्रिय घोड़े का नाम क्या रखा था। यात चारिटा नाम दिया আছে, राजा, सुल्तान, बाबू, बहादुर। तो बाबा भारती ने अपने प्रिय घोड़े का नाम सुल्तान रखा था। ठीक है, सुल्तान नाम दिছিল, গতিকে এটো হৈ যাব শুদ্ধ অপচন। তো বলা আমি একৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে অৰ্থাৎ ইয়ালৈকে গুৰিৰ প্ৰশ্নটোৰ আলোচনা কৰোঁ। 1 নম্বৰত চোৱা তোমালোকক 1 নম্বৰত দিছে प्रश्नों के दिए गए उत्तरों में से सही उत्तर चुनो। তোমালোকক ইয়াত প্ৰতিটো প্ৰশ্নৰ চাইটা কৈ উত্তৰ দিছে, তাৰ পৰা যেটো শুদ্ধ উত্তৰ হেতু বাছি উলিয়াবলৈ দিছে। চোৱা প্ৰথম প্ৰশ্নটো হৈছে बाबा भारती अपने प्रिय घोड़े का नाम क्या रखा था। बाबा भारतीয়ে নিজৰ যেটো প্ৰিয় ঘোড়া আছিল সেই ঘোড়াটোৰ নাম কি ৰাখিছিল। ইয়াত চাইটা নাম দিয়া আছে, ৰাজা, সুলতান, বাবু, বাহাদুৰ। তো এই যেটো সেকেন্ড নাম আছে সুলতান, এটো শুদ্ধ হৈ যাব। ঠিক আছে, बाबा भारती अपने प्रिय घोड़े का नाम सुल्तान रखा था। ঠিক আছে, তোমালোকে উত্তৰ দি সুলতান বুলি লিখি দিবা। नेक्स्ट আছে खत আছে, मैं सुल्तान के बिना न रह सकूंगा। यह कथन है खरगोश सिंह का, बाबा भारती का, सुदर्शन जी का, एक किसान का। ঠিক আছে, অৰ্থাৎ মই সুলতানৰ অবিহনে থাকিব নোৱাৰিম এই কথাটো কোনে কৈছিল। ঠিক আছে, সেই ব্যক্তিজনৰ নাম লিখিব লাগে। তো এই কথাটো কোনে কৈছিল, এই কথাটো কৈছিল বাবা ভাৰতীয়ে, হয়নে। গতিকে যেটো সেকেন্ড অপচন এটো শুদ্ধ হৈ যাব। मैं सुल्तान के बिना न रह सकूंगा, यह कथन बाबा भारती का। ঠিক আছে, অৰ্থাৎ এই কথাটো বাবা ভাৰতীয়ে কৈছিল। গতিকে তোমালোকে উত্তৰ দি লিখি দিবা বাবা ভাৰতী का। नेक्स्ट से गगत আছে, जो उसे एक बार देख लेता है उसके हृदय पर उसकी छवि अंकित हो जाती है। इस वाक्य में उसे से किसका बोध होता है। ঠিক আছে, ইয়াত চোৱা जो उसे एक बार देख लेता है, ইয়াত চোৱা उसे শব্দটো ব্যৱহাৰ হৈছে। ইয়াত उसे শব্দটোৰ দ্বাৰা কাক বুজোৱা হৈছে হেতু তোমালোকক সুধিছে। ইয়াত চাৰিটা অপচন দিয়া আছে, সুলতান का, खरगोश सिंह का, बाबा भारती का, गाँव का। ইয়াত उसे শব্দটোৰ দ্বাৰা যেটো ঘোড়া আছিলে বাবা ভাৰতীৰ, যাৰ নাম বাবা ভাৰতীয়ে সুলতান বুলি ৰাখিছিল, সেই ঘোড়াটোক বুজোৱা হৈছে। ঠিক আছে, গতিকে এই যেটো ফাৰ্স্ট অপচন আছে এটো শুদ্ধ হৈ যাব, সুলতান का। ঠিক আছে, গতিকে তোমালোকে উত্তৰ দি লিখিবা সুলতান का। এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে এক বাক্য মে উত্তৰ দিও, অৰ্থাৎ তোমালোকক কৈছে যে এটা বাক্যত উত্তৰ দিয়া। চোৱা प्रथम क्वेश्चन तो होइसे बाबा भारती को क्या देखकर आनंद आता था। अर्थात बाबा भारतीये की देखि ভাল পাইছিল বা কি দেখি আনন্দ পাইছিল। তোমালোকে ইয়াৰ উত্তৰ লিখিবা बाबा भारती को अपने प्रिय घोड़ा सुल्तान को देखकर आनंद आता था। अर्थात बाबा भारतीये নিজৰ প্ৰিয় ঘোড়া সুলতানক দেখি আনন্দ পাইছিল বা ভাল পাইছিল। ঠিক আছে, এটো তোমালোকে উত্তৰটো লিখিবা, একেবাৰে সহজ হয়, হয়নে। তাৰ পিছত দিছে खरगोश सिंह कौन था। अर्थात खरगोश सिंह कौन आसिल। तो यार उत्तर लिखिबा खरगोश सिंह एक प्रसिद्ध डाकू था। ठीक है, अर्थात खरगोश सिंह एजन प्रसिद्ध डाकू आसिल, अर्थात डकाइत आसिल। ठीक है, डकाइते की करे, डकाइते दन सोन एबिलाक लुटपाट करे, हने। नेक्स्ट আছে खरगोश सिंह बाबा भारती के पास क्यों आया था। ठीक है, अर्थात खरगोश सिंह बाबा भारतीৰ ওচৰলৈ কিয়
আহিছিল उत्तर लिखिबा खरगोश सिंह बाबा भारती के पास उसका घोड़ा देखने आया था তাৰপিছত চোৱা ঘট আছে बाबा भारती के मन में किस बात का डर समा गया ঠিক আছে তো তাৰমানে তোমালোকক কৈছে যে বাবা ভাৰতীৰ মনত কি ভয় প্ৰৱেশ কৰিছিল तो यार उत्तर तुम्हारे लिखिबा बाबा भारती के मन में डर समा गया कि किसी भी वक्त खरगोश सिंह आकर उसका घोड़ा ले जा सकता है ठीक है बाबा भारतीय भय खाइছিল যে खरगोश सिंहे যিকোনো সময়তে আহি ঘোড়াটো কাঢ়ি নিব পাৰে বা উঠাই নিব পাৰে ঠিক আছে তাৰপিছত চোৱা তাৰপিছত আছে অপাহিজ ব্যক্তি কোন থা অপাহিজ মানে प्रतिबंधी ठीक है তাৰ মানে হাত ভৰি মানে ভাঙি থকা ঠিক আছে তো ইয়াৰ উত্তৰ লিখিবা অপাহিজ ব্যক্তি ডাকু খৰগোশ সিং থা ঠিক আছে ডাকু খৰগোশ সিংহে বা ডকাইত খৰগোশ সিংহে অপাহিজ হোৱাৰ বাউদৰি বাবা ভাৰতীক চল কৰিছিল তাৰপিছত তোমালোকক 3 নম্বৰত কৈছে সংক্ষেপ মে উত্তৰ দো তোমালোকক উত্তৰবিলাক সংক্ষেপত দিবলৈ দিছে বা চমুকৈ उत्तरবিলাক দিবলৈ দিছে সো কোৱাত আছে बाबा भारती सुल्तान की देखभाल कैसे करते थे अर्थात बाबा भारतीय सुल्तानर যত্ন বা চোৱাচিতা কেনেকৈ কৰিছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা बाबा भारती सुल्तान को अपने हाथ से खरहरा करके खुद दाना खिला के उसका देखभाल करते थे ঠিক আছে তোমালোকে देखभाल শব্দটো ইয়াৰ পৰা চাইছে লিখিবা ইয়াত ভুল হৈ আছে অৰ্থাৎ बाबा भारतीय सुल्तानक निजे हातेरे खोज मारी निजे खाद्य खुवाई चोৱাচিতা কৰিছিল नेक्स्ट আছে घट আছে घोड़े को देखकर खरगोश सिंह ने क्या निश्चय किया अर्थात खरगोश सिंहे घोड़ाটো দেখাৰ পিছত কি সিদ্ধান্ত লৈছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা घोड़े को देखकर खरगोश सिंह ने बाबा भारती से उसे छीन लेने का निश्चय किया ठीक है अर्थात घोड़ाটো देखि खरगोश सिंहे बाबा भारतीर পৰা ঘোড়াটো কাঢ়ি নিয়াৰ সিদ্ধান্ত লৈছিল नेक्स्ट আছে গত আছে सुल्तान की विशेषताओं के बारे में लिखो ठीक है तो यार तो তোমালোকে লিখিবা सुल्तान एक बहुत सुंदर और बलवान घोड़ा था उसके जुर का घोड़ा सारे इलाके में न था ठीक है एकेबारे चमु चमुको लिखि निसु गुटिके क्वेश्चन आंसर তোমালোকৰ কাৰণে মই তাৰ পিছত চোৱা ঘট আছে सुल्तान को दोबारा पाकर बाबा भारती के अंदर क्या प्रतिक्रिया हुई ठीक है तो यार उत्तर तुम्हारे लिखिबा सुल्तान को दोबारा पाकर बाबा भारती आश्चर्य और प्रसन्नता से अपने प्रिय घोड़े के गले से लिपटकर इस प्रकार रोने लगे मानो कोई पिता बहुत दिन से बिगड़े हुए पुत्रों से मिल रहा है ठीक है तार माने घोड़ाटो घूराई पाई माने हेरी बाबा भारती बहुत सुखी हुईছিল সুখী অনুভৱ কৰিছিল মানে তাৰ পিছত সাইড সোৱা সাইড আছে किसने किससे और कब कहा बताओ तो কোনে কাক আৰু কেতিয়া কৈছিল কবলৈ দিছে সোৱা কত আছে हे बाबा इस बेचारे की भी सुनते रहना কথাটো কোনে কৈছিল কাক কৈছিল আৰু কেতিয়া কৈছিল লিখিব লাগে तो তোমালোকে উত্তৰ দি লিখিবা यह वाक्य खरगोश सिंह ने बाबा भारती से कहा था এই বাক্যটো खरगोश सिंहे बाबा भारतीक কৈছিল केতিয়া কৈছিল जब बाबा भारती सुल्तान की पीठ पर सवार होकर घूमने जा रहा था जेतिया बाबा भारती सुल्तान पीठी टुटी घूरिবলৈ গৈছিল তেতিয়া হেৰি खरगोश सिंहे মানে এজন হেৰি অপাহিজৰ হেৰি বাউদৰি खरगोश सिंहे बाबा भारतीक কৈছিল তাৰপিছত চোৱা খত আছে इस घटना को किसी के सामने प्रकट न करना ठीक है अर्थात এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবা এই কথাটো কোনে কাক কৈছিল এই কথাটো বাবা ভাৰতীয়ে খৰগোশ সিংক কৈছিল
उत्तर लिखिबा यह वाक्य बाबा भारती ने खरग सिंह से कहा था। जब खरग सिंह ने चल करके बाबा भारती से घोड़ा छीन कर ले जा रहा था तेतिया কৈছিল মানে ঠিক আছে। गत আছে अब कोई दिन दुखियों की सहायता से मुंह न मुड़ेगा। तो उत्तर लिखिबा बाबा भारती ने यह बात संतोष के साथ अपने आप से कही थी जब खरग सिंह ने बाबा भारती का घोड़ा लौटा दिया था। लिखिबा। नेक्स्ट है पाठ के आसपास। पाठ के आसपास और 1 नंबर से नीचे दिए गए चित्रों में से घोड़े का खाद्य पर सही चिन्ह लगाओ। ठीक है, ইয়াত 4টা খাদ্যৰ ছবি দিয়া আছে মাছ কণী মাংস গা। ঘোড়াই কি খায়? ঘোড়াই মাছ নাখায়, কণী নাখায়, মাংস নাখায়। ঘোড়াই কি খায়? ঘোড়াই খায় গা, কাৰণ ঘোড়া এবিধ তৃণভোজী প্ৰাণী। ঠিক আছে, গতিকে তোমালোকে এইদৰে এটা হেৰি লগাবা, ৰাইট চিন দিবা। বুজিছা? তাৰপিছত চোৱা এইদৰে ৰাইট চিন দিবা। তাৰপিছত চোৱা ভিন্ন প্ৰাণী पर সার্কেল লাগাও। ঠিক আছে, অর্থাৎ ইয়াত চোৱা ইয়াত কোনটো প্ৰাণী পৃথক সেইটোৰ ওপৰত এনেকৈ বৃত্তাকাৰ এটা চিন লগাবলৈ দিছে। ঠিক আছে, চোৱা ঘোড়া গাই গদা শেৰ। ঘোড়া এটা গৰচীয়া প্ৰাণী হয়, গায়ো গৰচীয়া প্ৰাণী হয়, গদাও গৰচীয়া প্ৰাণী হয়, কিন্তু শেৰ গৰচীয়া প্ৰাণী নহয়। ঠিক আছে, অৰ্থাৎ ভাগ গৰচীয়া প্ৰাণী হয়নে? নহয়। ঠিক আছে, গতিকে তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা, এইটো পৃথক হয়, এই তিনিটাতকৈ পৃথক হয়। ঠিক আছে, এইটোত ৰাইট চিন দিবা, এইটোত ঘূৰণীয়া চিন দিবা, অৰ্থাৎ বৃত্তাকাৰ চিন দিবা। তাৰপিছত চোৱা গত আছে किसकी सवारी करना तुमको अच्छा लगता है कारण बताओ। ইয়াত কেইটামান বস্তু দিয়া আছে, যান বাহনৰ নাম দিয়া আছে। তো এইবিলাকৰ ভিতৰত তোমালোকে মানে কোনটোৰে ভ্ৰমণ কৰি বেছি ভাল পোৱা সেইটোৰ নাম লিখিবলৈ দিছে আৰু কাৰণ ক'বলৈ দিছে। হাতী, ঘোড়া, মটৰ গাড়ী, ৰেলগাড়ী, হাৱাই জাহাজ। তো তোমালোকে आंसर डी लिखियो पड़ा। मुझे रेलगाड़ी की सवारी करना अच्छा लगता है। इसका कारण यह है कि रेलगाड़ी की यात्रा आरामदायक होती है। इसमें यात्री खिड़की से बाहर के दृश्य का आनंद ले सकते हैं। ठीक है, ये धुनियाকৈ लिखिबा। और रेलगाड़ीत एजने आनजনৰ সৈতে কথা পাতি টাইম পাছ কৰিব পৰা যায় হয়নে নহয়? সেইকাৰণে মানে ৰেলগাড়ীৰে যাত্ৰা কৰা বহুত আৰামদায়ক হয় আৰু ভালো লাগে। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰত আছে महाराणा प्रताप के घोड़े चेतक के बारे में जानकारी प्राप्त करो। महाराणा प्रतापर घोड़ार नाम आছিলে চেতক। চেতকৰ বিষয়ে তোমালোকক জানকাৰী প্ৰাপ্ত কৰিবলৈ দিছে, অৰ্থাৎ অলপ তথ্য সংগ্ৰহ কৰিবলৈ দিছে। মই তোমালোকক নতুনকৈ একেবাৰে চমুকৈ লিখি আনিছোঁ। চোৱা তোমালোকে এইটো লিখিবা महाराणा प्रताप का घोड़ा अर्थात चेतक एक बहादुर और वफादार घोड़ा था। ठीक है, नेक्स्ट लिखिबा हमेशा महाराणा प्रताप के साथ रहता था और हर मुश्किल में उनका साथ देता था। तो लिखिबा এইখিনি। তাৰপিছত লিখিবা हल्दीघाटी युद्ध में चेतक ने महाराणा प्रताप की जान बचाई थी। जब महाराणा प्रताप घायल हो गए थे चेतक ने उन्हें युद्ध के मैदान से दूर ले जाकर सुरक्षित किया। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ মহাৰাণা প্ৰতাপৰ ঘোড়া চেতকৰ বিষয়ে লিখিবা। তাৰপিছত আছে योग्यता विचार। योग्यता विचार 1 नंबर আছে हार की जीत कहानी को एकांकी में रूपांतरित करके कक्षा में उसका अभिनय करो। तो এইটো তোমালোকে নিজে নিজে কৰিব লাগিব আৰু এইটো কৰোঁতে অভিনয় কৰোঁতে তোমালোকে শিক্ষকৰ সহায় ল'বা। ঠিক আছে, শিক্ষকৰ সহায় লৈ অভিনয় কৰিবা। তাৰপিছত 2 নম্বৰ 2 নম্বৰ দিছে अवसर मिलने पर सुदर्शन जी की अन्य कहानियों को पुस्तकालय से लेकर पढ़ो। ঠিক আছে, সময় পালে বা সুযোগ পালে তোমালোকক সুদৰ্শন ডাঙৰীয়াৰ বেলেগ কাহিনী পুস্তকালয়ৰ পৰা বা পুথিভঁৰালৰ পৰা লৈ পঢ়িবলৈ দিছে। তো এইবিলাক তোমালোকে নিজে নিজে কৰিব লাগিব, এইবিলাক কিন্তু পৰীক্ষাত কেতিয়াও নাহে। ঠিক আছে, ইয়াত যিকেইটা যোগ্যতা বিচাৰত দিছে 1 2 3 আৰু আই থিংক 4 লৈকে আছে, 3 লৈকে আছে, এইকেইটা কিন্তু পৰীক্ষাত নাহে। ঠিক আছে, 3 চোৱাত কি আছে दुष्ट से दुष्ट मनुष्य का भी हृदय परिवर्तन सम्भव है। ठीक है, एकेबारे बेयातকৈ বেয়া মানুহৰো হৃদয় পৰিৱৰ্তন কৰাটো সম্ভৱ হয়।
कक्षा में इस विषय पर अपने साथियों से चर्चा करो तो তোমালোকক শ্ৰেণীত এই বিষয়ে নিজৰ বন্ধু বান্ধৱীৰ সৈতে আলোচনা কৰিবলৈ দিছে ওকে তো এইবিলাক তোমালোকে আলোচনা কৰিবা কেনেকৈ মানে বেয়াতকৈ বেয়া মানুহৰ হৃদয় পৰিৱৰ্তন কৰিব পৰা যায় ঠিক আছে আলোচনা কৰিবা আৰু এইবিলাক কিন্তু পৰীক্ষাত কেতিয়াও নাহে তাৰপিছত তোমালোকক দিছে ভাষা অধ্যয়নৰ 1 নম্বৰত দিছে आओ ससर पढ़े नाना औरे नरम लड़ाई नानी ने भी आग जलाई लड़का भोला लड्डू दो लड़की भोली मुंह खुलो यह तुम्हारे कैसे बच्चों यहाँ नाना नानी और लड़का लड़की शब्दों से पुरुष और स्त्री का बोध होता है जिस शब्द से पुरुष जाति का बोध होता है उसे पुंगलिंग कहते हैं और जिस शब्द से स्त्री जाति का बोध हो उसे स्त्रीलिंग कहते हैं इसी के आधार पर पुरुष और स्त्री के बोध कराने वाले शब्दों को लिखो ठीक है या তোমালোকক লিঙ্গৰ বিষয়ে কৈছে ঠিক আছে আমাৰ অসমীয়াত লিঙ্গ 4 প্ৰকাৰৰ ঠিক আছে পুংলিঙ্গ স্ত্ৰীলিঙ্গ উভলিঙ্গ আৰু ক্লিবলিঙ্গ কিন্তু হিন্দীত লিঙ্গ কেৱল 2 প্ৰকাৰৰ পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ ঠিক আছে যিবিলাক শব্দই পুৰুষক বুজায় সেইবিলাক পুংলিঙ্গ আৰু যিবিলাক শব্দই স্ত্ৰীক বুজায় সেইবিলাক স্ত্ৰীলিঙ্গ বুজোৱা শব্দ ঠিক আছে যেনেকৈ নেকি মামা হৈছে মামা শব্দটোৱে পুৰুষ জাতিক বুজায় গতিকে এটো হ'ব পুংলিঙ্গ আৰু মামি শব্দটোৱে স্ত্ৰীক বুজায় গতিকে এটো হ'ব স্ত্ৰীলিঙ্গ শব্দ ঠিক আছে তাৰপিছত তোমালোকক কৈছে इसी के आधार पर पुरुष और स्त्री के बोध कराने वाले शब्दों को लिखो या তোমালোকক কিছুমান শব্দ দিয়া আছে ঠিক আছে যিকেইটা শব্দ পুংলিঙ্গৰ হয় সেইকেইটাৰ স্ত্ৰীলিঙ্গ লিখিব লাগে আৰু স্ত্ৰীলিঙ্গ শব্দকেইটাৰ পুংলিঙ্গ লিখিব লাগে তো চোৱা মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছো ইয়াত চাব পাৰা বালক হলে হ'ব বালিকা ঠিক আছে চাচা হলে হ'ব চাচি হলে হ'ব চাচা ঠিক আছে চাচি হৈছে পুংলিঙ্গ বুজোৱা শব্দ চাচি হৈছে স্ত্ৰীলিঙ্গ বুজোৱা শব্দ নেক্সট আছে মুৰ্গা হলে হ'ব মুৰ্গা হৈছে পুংলিঙ্গ বুজোৱা শব্দ আৰু মুৰ্গী হৈছে স্ত্ৰীলিঙ্গ বুজোৱা শব্দ নেক্সট আছে মামা হলে হ'ব মামি ঠিক আছে মামা শব্দটোৱে পুংলিঙ্গক বুজায় মামি শব্দটোৱে স্ত্ৰীলিঙ্গক বুজায় নেক্সট আছে কুত্তা শব্দটোৱে পুংলিঙ্গক বুজায় কুত্তিয়া শব্দটোৱে স্ত্ৰীলিঙ্গক বুজায় ঠিক আছে নেক্সট আছে ৰাজা হলে হ'ব ৰাণী ঠিক আছে তো ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু তোমালোকে কিন্তু কিতাপত লিখিলে লাল কলম ব্যৱহাৰ নকৰিবা एटे 2 नंबरत 2 नंबर तुम्हालोকক दिसे चित्रों को देखो और उनके नीचे लिखे वाक्यों को ध्यान से पढ़ो या तुम्हालोকক দুটা চিত্ৰ দিছে চোৱা ইয়াত এটা পাতৰ ছবি আছে আৰু ইয়াত তিনিটা পাতৰ ছবি আছে অৰ্থাৎ এটাতকৈ বেছি পাতৰ ছবি আছে এই বাক্য দুটা লৈ চোৱা यह पत्ता है এটো পাত হয় ये पत्ते है এবোৰ পাত ঠিক আছে তাৰমানে এই পত্তা শব্দটোৰে এটা পাতক বুজাইছে আৰু পত্তে শব্দটোৰে এটাতকৈ বেছি পাতক বুজাইছে হয়নে ঠিক আছে অৰ্থাৎ পত্তা শব্দটো এটা একবচন বুজোৱা শব্দ হয় আৰু পত্তে শব্দটো এটা বহুবচন বুজোৱা শব্দ হয় ঠিক আছে পত্তা শব্দটো একবচনত আছে এটো পত্তে শব্দটো বহুবচনত আছে ইয়াত মানে তোমালোকক বচনৰ জ্ঞান দিবৰ কাৰণে 2 নম্বৰটো আৰু 3 নম্বৰটো দিছে তো চোৱা ইয়াত কি কৈছে উপযুক্ত বাক্য में तुमने देखा और जाना कि पत्ता शब्द एक के लिए तथा पत्ते शब्द अनेक के लिए प्रयुक्त हुए हैं ইয়াত এই পত্তা শব্দটো এটাৰ কাৰণে ব্যৱহাৰ হৈছে আৰু পত্তে শব্দটো এটাতকৈ বেছি বুজাবৰ কাৰণে ব্যৱহাৰ হৈছে হয়নে তাৰ পিছত চোৱা তাৰ পিছত তোমালোকক তিনিত দিছে कौवे ने कहा अब क्या किया जाए काउरिये কলে এতিয়া কি কৰা যায় प्रयुक्त वाक्यों में रेखांकित शब्द कौवे एकवचन के होने पर भी कौवा शब्द के बहुवचन के रूप जैसा प्रयुक्त हुआ है ठीक है तो चुआ এই যেটো কৌৱা শব্দ আছে ন এই কৌৱা শব্দটোৰ বহুবচন বুজোৱাৰ ৰূপটো হৈছে কৌৱে ঠিক আছে কিন্তু ইয়াত বহুবচন হিচাপে ব্যৱহাৰ হোৱা নাই ঠিক আছে কাৰণ ইয়াত নে বিভক্তি আছে ঠিক আছে যেতিয়া আকাৰান্ত একবচন বুজোৱা শব্দবিলাকৰ পিছত হেৰি থাকে বিভক্তি চিহ্ন থাকে তেতিয়া তাৰ যেটো আকাৰ হেতু একাৰ হৈছে ইয়াত চোৱা ইয়াত কি কৈছে
ध्यान रहे कि एकवचन के आकारांत पुंलिंग शब्द के साथ जब विभक्ति चिन्ह का प्रयोग होता है तब हम उसे बदलकर एकारांत कर देते हैं जैसे ठीक है जेतिया हेरि থাকে आकारांत एकवचन बुझोৱা শব্দবিলাকৰ লগত হেৰি থাকে বিভক্তি চিহ্ন থাকে তেতিয়া আকাৰান্তৰ আকাৰটো চেঞ্জ হৈ যায় আৰু একাৰ হৈ যায় ঠিক আছে ইয়াত চোৱা ইয়াত তোমালোকক উদাহৰণ দি দিছে চোৱা লড়কা লড়কা শব্দটোৱে একবচন বুজাইছে হয়নে লড়কি ইয়াত লড়কি শব্দটোৱে একবচনকে বুজাইছে কাৰণ ইয়াৰ পিছত বিভক্তি আছে নে কু সে মে এবিলাক বিভক্তি চিহ্ন হয় ঠিক আছে যেহেতু এবিলাক আছে গতিকে এটোৱেও একবচনেই বুজাইছে আৰু ইয়াৰ বহুবচন ৰূপ হ'ব लड़कू ठीक है लड़के लड़कू ने लड़कू को लड़कू से लड़कू में ठीक है जेतिया बहुवचन हिसाबे व्यवहार হ'ব তেতিয়া এনেকুৱা হেৰি হৈ যাব একাৰ নবহি উকাৰ হৈ যাব আৰু ওপৰত এটা বিন্দু বহিব ঠিক আছে নেক্সট ইয়াত আছে চোৱা চুহা চুহে चूहे ने चूहे को चूहे से चूहे में तो बहुवचन হলে হৈ যাব चूहू ने चूहू को चूहू से चूहू में ठीक है तार पिছত চোৱা ইয়াত তোমালোকক ভূতকালৰ বিষয়ে কৈছে ঠিক আছে অৰ্থাৎ অতীতকালৰ বিষয়ে কৈছে ইয়াত কৈছে आओ जाने क्रिया के जिस रूप से कार्य के समाप्त हो सूखने का पता चलता है उसे भूतकाल कहते हैं भूतकाल के साथ वेद माने जाते हैं ठीक है क्रियार जितु रूपर द्वारा कोनो এটা कार्य समाप्त হৈ যোৱাৰ ধাৰণা জন্মে ঠিক আছে বা কোনো এটা কাম হৈ যোৱা বুলি গম পোৱা যায় जितु रूपर द्वारा क्रियार जितु रूपर द्वारा তাক কি বুলি কোৱা হয় ভূতকাল বুলি কোৱা হয় ভূতকাল মানে অতীতকাল আৰু ভূতকালৰ বা অতীতকালৰ সাতটা প্ৰকাৰ আছে ঠিক আছে আৰু হেকিটা হৈছে সামান্য ভূতকাল আসন্ন ভূতকাল পূৰ্ণ ভূতকাল তাৎকালিক ভূতকাল অপূৰ্ণ ভূতকাল সংদিগ্ধ ভূতকাল আৰু হেতু হেতু মদ ভূতকাল ঠিক আছে ইয়াত প্ৰতিটো ভূতকালৰ এটা এটাকৈ উদাহৰণ দি দিছে মানে এটা এটাকৈ বাক্য দি দিছে চোৱা नीचे लिखे वाक्यों को ध्यान से देखो और समझो ইয়াত চোৱা सुरेश ने खाना खाया एटो এটা সামান্য ভূতকালৰ উদাহৰণ নেক্সট আছে सुरेश ने खाना खाया हे एटो আসন্ন ভূতকালৰ উদাহৰণ নেক্সট আছে सुरेश ने खाना खाया था एटो পূৰ্ণ ভূতকালৰ উদাহৰণ নেক্সট আছে सुरेश खाना खा रहा था एटो तात्कालिक भूतकाলৰ उदाहरण नेक्स्ट আছে सुरेश खाना खाता था एटो अपूर्ण भूतकाলৰ उदाहरण नेक्स्ट আছে सुरेश ने खाना खाया होगा एटो संदिग्ध भूतकाলৰ उदाहरण नेक्स्ट আছে अगर रमेश खाता तो सुरेश भी खाना खाता एटो हेतु हेतु मत भूतकाल उदाहरण तार पिছত তোমালোকক কৈছে अब इन वाक्यों को देखकर भूतकाल के प्रत्येक भेद के दो दो वाक्य बनाओ और शिक्षक शिक्षिका को दिखाओ ठीक আছে ইয়াত মানে প্ৰতিটো ভূতকালৰ দুটা দুটা বাক্য বনাবলৈ দিছে গতিকে তোমালোকে চেষ্টা কৰিবা ওকে আৰু একেবাৰে শেষত তোমালোকক কিছুমান শব্দৰ অৰ্থ দি দিছে যিকিটা শব্দ মানে পাঠত ব্যৱহাৰ হৈছে ঠিক আছে এবিলাকৰ অৰ্থ তোমালোকে শিকিবা এফালে শব্দ আনফালে অৰ্থ শব্দ অৰ্থ ঠিক আছে ফাৰ্স্ট শব্দটো হৈছে খৰখৰা এই খৰখৰা শব্দটোৰ অৰ্থ হৈছে লোহে की कंधी जिससे घोड़े के शरीर का मेल साफ किया जाता है नेक्स्ट से असबाब असबाब माने सामान वस्तु चीज नेक्स्ट से घन गठा माने बादलों की कटा नेक्स्ट से अस्थबल माने अस्थान जहाँ घोड़े रखे जाते हैं नेक्स्ट से सहस्त्रु माने हजारों नेक्स्ट से बाका माने सुंदर और बनाटना नेक्स्ट से अपाहिज माने अपंग नेक्स्ट से पाओ का मन भर का होना यार अर्थ होबो मन दुखी होने के कारण चलने में कठिनाई अनुभव करना नेक्स्ट से दास माने सेवक नौकर गुलाम नेक्स्ट से नेकी माने सच्चाई
আচ্ছা কাৰ্য ঠিক আছে তো এইটো তোমালোকে পঢ়িবা পঢ়ি একেবাৰে এইবিলাকৰ অৰ্থ মুখস্থ কৰি পেলাবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা